নমস্কাৰ বন্ধুসকল, মোক দুগৰাকীয়ে মেছেজ কৰিছিলে। তো নামটো ক'ব নোৱাৰি বাৰু, সিহঁতিও নাম ক'ব নাই পোৱা, লাজ কৰে চাগে। তো মোৰ দাম সুধিছিলে আপোনাৰ ৰেক আৰু ড্ৰেছিঙৰ কথা। মই এই ৰেকটো দেখাইছোঁ আপোনালোকক। প্লাষ্টিক, ইয়াৰ কোৱালিটি ভাল। ইয়াত যদি আপোনাৰ চেকাও লাগে, কাপোৰ এখন তিয়াই এনেকৈ মুচি দিলেও চেকাটো যাবগৈ, ৰখি নাথাকে। তোৰ এইটো হৈছে 4 খাপ। এইটো কিটচেন, এনেকৈ কাঁহী থ'ব পাৰিব। তো ইয়াৰ আপোনাৰ দামটো হৈছে এনেকৈ নৰ্মেলি 1200 টকা পোৱা হয়। তো 1000 টকা পৰিব আপোনাৰ। আৰু এটা আছে ডাঙৰ, এইটো 5 খাপৰ। এইটো কিটচেনৰ কিন্তু এইটো চিষ্টেম নাই, আপুনি বেলেগ বস্তু হওক, কাঁহীও হওক, যি হওক মানে থ'ব পাৰিব। আপোনাৰ নিজৰ মনৰ পচন্দৰ কথা, মানে যি মন যায় ঠিকে থ'ব পাৰিব। এইটো পোৱা দাম হয় 1400 টকা, আপোনাৰ 1200 টকাত দিব পাৰিব। প্লাষ্টিকৰ ইয়াৰ কোৱালিটিটো ভাল, আপোনাৰ নেভাঙেও, হেভি আছে মালটো। আৰু আছে আপোনাৰ এইটো নৰ্মেলি এইবিলাক, এইটো আছে আপোনাৰ এইটো 550 পোৱা হয়, তোমাৰ একদম লাষ্ট 400 টকা দিব পাৰি। আৰু এইটো আপোনাৰ 450 পোৱা হয়, তো 300 টকাত দিব পাৰি। আৰু মই ড্ৰেছিং দেখাইছোঁ, ড্ৰেছিং বৰ্তমান শেষ হ'ল, ইমান কালেকশ্যন নাই বাৰু। এইটো চোৱা, এইটো চিম্পুল, এইটো দেখিলে, এইটো তোমাৰ 2800। এইটো মানে এইটো ডাবুল চাইড আছে আপোনাৰ, এইফালে ডাবুল চাইড আছে, এইটো কাৰণে এইটো পৰিব। এইটো ওপৰত লাইট আছে, ৱাই আছে, এইফালে কানেকশ্যন দিলে লাইটো জ্বলিব। তো আপোনাৰ এইটো পৰিব 3000। আৰু আছে বক্স, এইটো ধৰাচোন, ভালকৈ তোলাচোন। এইটো আছে বক্স চিষ্টেম, কিবা কিবি ভৰাই থ'ব পাৰিব। ইয়াতো লাইট আছে, এইটো আছে আপোনাৰ, এইটো 5500 পোৱা হয়, তোমাৰ 4000 টকাত দিব পাৰি। এইখিনি ড্ৰেছিং শেষ হ'ল বৰ্তমান, এইকেইটা আছে, আজি পিছবেলালৈ আহিব। আৰু তো আৰু কি দেখাম বাইদেউ, আপুনি যোনকেইটা সুধিলে সেইকেইটা ক'লোৱে। নেক্সট টাইম আৰু কিবা কিবি কম বাৰু। এইটো আপোনাৰ কাপোৰ, এইটো খুলি কিনে দেখাবলৈ কি হয়, আপোনাৰ ধূলি হৈ যায় ইয়াত। এইটো বৰ ধুনীয়া, ভিতৰত খাপ আছে, কাপোৰ ভৰাই থ'ব পাৰি। এইটো পৰিব 4000 তোমাৰ। এইটো পাৰ্টিকেল বৰ্ড বুলি কয়, একদম বিৰাট ধুনীয়া। মানে এইটো খুলি দেখাবলৈ হৈ যায়, এতিয়া দাম চাম চলি থাকে ন, পূৰা ধূলি হৈ যায়, সেইকাৰণে পেকিঙত থ'বলগীয়া হয়। তো আহিব, চাব কেতিয়াবা, চাই মেলি পচন্দ হ'লে লৈ যাব। ধন্যবাদ।